মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথম দিনৰ গুণোৎসৱৰ 2024 ক্লাছ 8 সেল্ফ ইভ্যালুয়েশন অৰ্থাৎ ৰিডিং ল্যাঙ্গুয়েজ 1 অসমীয়াৰ কাৰণে তোমালোকৰ আহি গ'ল একদম ভাইৰেল এটা টপিক আহি গ'ল আজিয়ে এই ভিডিঅ'টো সকলোৱে ভালদৰে চাবা এইটো কিন্তু অলৰেডি আমাৰ বৰপেটা ডিস্ট্ৰিক্টত হৈ গ'ল যে প্ৰথম অংশ এনেকুৱা ধৰণৰ লগত বহুত মিল থাকে ইয়াত আগতে চাই লোৱাচোন কি কৈছে ছাত্ৰ ছাত্ৰীক তলত যিকোনো এটা অংশ পঢ়িবলৈ দিব এইটো কাক কৈছে এই কথাটো কৈছে এষ্টনেলক কৈছে যে তলৰ যিকোনো নাইবা তোমাৰ চিৰণী শিক্ষকক কোৱা হৈছে যে যিকোনো এটা ছাত্ৰ ছাত্ৰীক যিকোনো এটা দফা পঢ়িবলৈ দিব নাইবা এটা নাইবা এইটো হা যিকোনো এটা ঠিক আছে বুজি পাইছা নিশ্চয় গতিকে যিকোনো এটা যদি তোমালোকক ইয়াত পঢ়িবলৈ দিয়ে তেন্তে তোমালোকক কবা যে স্যাৰ মই এইটো নোৱাৰো মোক এইটো দিয়ক মই এইটো নোৱাৰো এইটো দিয়ক নাইবা মোক এইটো দিয়ক ঠিক আছে তোমালোকৰ অসমীয়াৰ কিন্তু সম্পূৰ্ণৰূপে ইয়াত দি দিলো ইয়াৰ পৰাই তোমালোকৰ প্ৰথম দিনা ইয়াৰ পৰাই তোমালোকৰ কি আহিব ইয়াত 3 মাৰ্ক আৰু ইংৰাজীত 3 মাৰ্ক এই 3 মাৰ্ক তোমালোকে 6 মাৰ্ক পাই যাবা কিন্তু এইটো ৰিডিংত কোৱা হয় তেন্তে প্ৰথম দফাটো আমালোকে ভালদৰে অলপমান চাই লওঁচোন কি দিছে তোমালোকে এইটো পঢ়িবলৈ যত্ন কৰা মই নপঢ়ো মই জাস্ট তোমালোকক কলমেৰে কি কও আজ দি দেখাই দিও তোমালোকে এনেকুৱা ধৰণৰ ৰিডিংটো পঢ়ি যোৱা ৰিডিং পঢ়ি গলে তোমালোকৰ হৈ যাব মই পঢ়িবলৈ হলে বহুত সময় লাগিব যাৰ কাৰণে মই নপঢ়িলো ভিডিওটো যাতে সৰু হয় তোমালোকে ভিডিওটো ৰখাই এই গুটেকেটা তোমালোকে চাই লোৱা এবাৰ ঠিক আছে তোমালোকে গুটেকেটা এবাৰ ভালদৰে চাই লোৱা এটো ল্যাঙ্গুয়েজ 1 ৰ কাৰণে এটো ক্লাস কি হয় ক্লাস 8 ঠিক আছে তাৰ নেক্সটটো চাই লচোন তলপিনে এতিয়া তোমালোকে ল্যাঙ্গুয়েজ 2 টো অলপমান চাই লোৱা ইয়াত কৈছে ৰিডিং ল্যাঙ্গুয়েজ 2 introduction to the teacher মানে টিচাৰৰ লগত এটো পৰিচয় কৰি দিব লাগিব the teacher will ask the students to read any one of the frame give below তলত দিয়া ধৰণৰ যিকোনো এটা ফ্ৰেমৰ পৰা যিকোনো এটা তোমালোকক ক'ব লাগিব ৰিডিং ক'ব লাগিব ঠিক আছে ইয়াত যিকোনো এটা ৰিডিং কবা তোমালোকে যিকোনো ইংলিশৰ তোমালোকে এটো নোৱাৰা এটো কবা এটো নোৱাৰা এটো কোৱা তোমালোকে প্ৰথমে কি কব যে এটো ডাইৰেক্ট সাৰাই লৈ যাব লৈ যোৱাৰ লগে লগে তোমালোকক খুদিব যে এই তিনিটাৰ পৰা তোমালোকে কোনটো কবা তেতিয়া তোমালোকে কবা যে যেটো অলপমান ইজি লাগে তুমি প্ৰথমত তুমি ভাবি লবা যে মোৰ প্ৰনাউন্সিয়েশন স্পেলিং অৰ্থাৎ উচ্চাৰণ কোনটো সহজ লাগি আছে অলপমান চাই লবা যে এই কেইটাৰ মাজত স্পেলিংটো কোনটো সহজ লাগিছে হেতু মই কি কৰিম pronunciation কৰিম অৰ্থাৎ এটো ৰিডিং কম যিকোনো এটা কৈ দিলা হৈ গল এটো আসামিজ আৰু ইংলিশ ল্যাঙ্গুয়েজ 1 এন্ড ল্যাঙ্গুয়েজ 2 ৰ কাৰণে হয় হিপিটিত চাইলাও কি আছে হিপিটিত আৰু নাই এটো সপ্তম শ্ৰেণীৰ হয় ঠিক আছে ক্লাস 8 ৰ ইমানেই ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক এটা কৰি দিবা